গোলাঘাট জিলাৰ দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বিলতীয়া মাজগাঁও বৰনামঘৰত 4 মাঘৰ পৰা 8 মাঘলৈ ইংৰাজী 18 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ অনুষ্ঠিত হোৱা ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ সামৰণি দিনা অন্যতম আকৰ্ষণীয় কাৰ্যসূচী আছিল ভাগৱত ভ্ৰমণ। যি হৈ যোৱা 4 দিনীয়া কাৰ্যসূচী সুকলমে পাৰ হ'ল। আজি 5 নম্বৰ দিন। আজি আমাৰ সামৰণি অনুষ্ঠান হিচাপে ধৰক আমাৰ ভাগৱত যি শোভাযাত্ৰা সেয়া কাৰ্যসূচী চলি আছে। তাৰপিছত সামৰণি অনুষ্ঠান হিচাপে আমাৰ ৰাতিলৈ আজি স্থানীয় যুৱকৰ দ্বাৰা মঞ্চস্থ হ'ব নৃসিংহ মুৰাৰী নাট। আৰু আজি সামৰণি অনুষ্ঠান হিচাপে আৰু ভাওনাখন আছে। আৰু তাৰ লগতে ভক্তপ্ৰাণ ৰাইজৰ যিখিনি সঁহাৰি পালোঁ আজি আমি 5টা দিনে খুব ভাল লাগিলে। আমি নথৈ আনন্দিত হৈছোঁ। ইমানখিনি ভক্তপ্ৰাণ ৰাইজক আমি তেওঁলোকৰ পদৰ ধূলা পাই আমি বহুতখিনি সুখী হৈছোঁ। খুব এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে। আপোনালোকে দেখিছে নিশ্চয় যি ভাগৱতৰ আমাৰ শোভাযাত্ৰা কাৰ্যসূচী চলি আছে তাত অগণন ভক্তপ্ৰাণ ৰাইজে নিজৰ সাধ্য অনুযায়ী অৰিহণা দি আশীৰ্বাদ লৈছে। একেবাৰে বৰ সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে। অগণন ভকত বৈষ্ণৱ আৰু আই মাতৃসকলৰ দীঘলীয়া শাৰীৰে সম্পন্ন হয়। শোভাযাত্ৰাত বৈষ্ণৱপ্ৰাণ ভক্তসকলৰ হৰিনামৰ ধ্বনি আৰু নাম কীৰ্তনেৰে সমগ্ৰ বিলতীয়া মাজগাঁও অঞ্চলৰ আকাশ বতাহ মুখৰিত কৰি তোলে। আছিল আমি ভগৱন্তক বিশ্বাস কৰোঁ। আমি মহাভাগৱত বুলি ভকতে ভাগৱত সেই ভাগৱত পুথিভাগ আমি আজি জেগাই জেগাই সেইখিনি ঘূৰাইছোঁ। ইয়াত ভক্তবৃন্দসকলে আশীষ আহিব, সেৱা ধৰিব আৰু আমি ভগৱন্তৰ হৈ তেওঁলোকক আশীষ প্ৰদান কৰিম। এইধৰণে ধৰ্ম সম্প্ৰীতি ভাই ভাতৃ মৰম চেনেহ ৰাখি আমি একতা দলেৰে বান্ধ খাই জাতি ধৰ্মক আগবঢ়াই লৈ যাব লাগিব। মুঠতে ভক্তিৰসত বুৰ গ'ল সমগ্ৰ নেঘেৰিটিং অঞ্চল আৰু নিশালৈ স্থানীয় যুৱক যুৱতীসকলৰ দ্বাৰা মঞ্চায়ন কৰা হয় মহাপুৰুষীয়া নাট নৃসিংহ মুৰাৰী। মানে ভাগৱত আমাৰ জীৱ জগতৰ উদ্ধাৰ হেতু এয়া ভাগৱত মানে জীৱসকলৰ শুদ্ধ হেতু আমি পতা হৈছে। ভাগৱত পাঠ আৰু ব্যাখ্যাৰ দৰে এটি অতি মহৎ অনুষ্ঠান দিহা পৰামৰ্শ সহায় সহযোগিতা তথা উপস্থিতিৰে সাফল্যমণ্ডিত কৰাৰ বাবে স্থানীয় ৰাইজসকলক তথা সকলো তিলকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে আগলৈও এনেদৰে সহায় সহযোগিতা কামনা কৰে উদ্যোক্তা সমিতিৰ বিষয়ববীয়াসকলে। আজি আমাৰ 5 দিনীয়া কাৰ্যসূচীৰে আজি আমাৰ অন্তিম দিনা আজি আমাৰ পুৱাই আমাৰ ভকত বৈষ্ণৱৰ দ্বাৰাই আমাৰ মাজগাঁও বৰনামঘৰত এখনি পুৱা নাম প্ৰসংগ কৰা হয়। নাম প্ৰসংগ কৰাৰ পাছতে আমাৰ ৰথ মানে যিখন আমাৰ ভাগৱত আদৰণি কৰা নিয়া হয় ৰথযাত্ৰা তেখেত ৰথ সুকলমে আমি গাঁৱৰ সকলো যুৱকবৃন্দই আমি সজাই বৰাই ভাগৱত পাঠো আমি আদৰণি আপোনাৰ নেঘেৰিটিং মন্দিৰৰ চাইডে আমি আদৰণি লৈ যোৱা হয়। তাৰ বিপৰীতে নেঘেৰিটিং তাৰ ভক্ত বৈষ্ণৱে সেৱা কৰি পেলাই আমাক সকলোৱে মানে সহায় জনাইছে। আৰু আজি আমাৰ শেষৰ অন্তিম দিনলৈ ৰাতিলৈ আমাৰ ইয়াত আপোনাৰ এই ৰভাস্থলীতে এখন নাট প্ৰদৰ্শন কৰা হ'ব। নাট প্ৰদৰ্শনী হৈছে নৃসিংহ মুৰাৰী। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও।